নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টিত লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা সেতু সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, শিক্ষা সেতু এপত মাজে সময়ে নতুন নতুন আপডেট আহি থাকে আৰু আজি তেনে এটি আপডেটৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। আজি কিছুদিন পূৰ্বে শিক্ষা সেতু এপত এটা নতুন আপডেট আহিছে আৰু এই নতুন আপডেটটো মই আপোনালোকক ইয়াতে স্ক্ৰীনত দেখুৱাই দিছোঁ। এই আপডেটটো চাবলৈ আপোনালোকে পোনপ্ৰথমতে শিক্ষা সেতু এপটো গুগল প্লে ষ্ট'ৰত গৈ আপডেট দি ল'ব আৰু তাৰপিছত যেতিয়া আপোনালোকে শিক্ষা সেতু এপটো অ'পেন কৰিব তেতিয়া নিশ্চয়কৈ ইয়াতে স্ক্ৰীনত দেখাৰ দৰে দেখা পাব। ইয়াতে ষ্টাফ এনৰলমেণ্ট, ষ্টাফ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এনৰলমেণ্ট, ষ্টুডেণ্ট এটেণ্ডেঞ্চ ইত্যাদিকে ধৰি বহুকেইটা অপশ্যন আছে। আপোনালোকে ইয়াৰে একেবাৰে তলৰ পিনে যাব আৰু তলৰ পিনে আপোনালোকে দেখা পাব ইয়াতে এটা নতুন অপশ্যন এড কৰা হৈছে আৰু সেইটো হৈছে TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল। নিশ্চয়কৈ আপোনালোক প্ৰত্যেকেই TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল সম্পৰ্কে জ্ঞাত। ইতিমধ্যে অসমৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে TARL সম্পৰ্কীয় প্ৰশিক্ষণ লাভ কৰিছে আৰু এই প্ৰশিক্ষণ লাভ কৰাৰ পিছত অসমৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত TARL সম্পৰ্কীয় বেচলাইন এছেছমেণ্ট অনুষ্ঠিত কৰা হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বেচলাইন এছেছমেণ্ট অনুষ্ঠিত কৰাৰ পিছত এই এছেছমেণ্টৰ যি ৰেকৰ্ড সেই ৰেকৰ্ডসমূহ হয়তো কাগজত লিপিবদ্ধ কৰি ৰাখিছে। কিন্তু এতিয়া শিক্ষা সেতু এপত TARL সম্পৰ্কীয় যি নতুন আপডেট আহিছে, শিক্ষা সেতু এপত TARL অপশ্যনত গৈ আপোনালোকে এই বেচলাইন এছেছমেণ্টৰ ৰেকৰ্ডসমূহ ছাবমিট কৰিব লাগিব। তো শিক্ষা সেতু এপটো অ'পেন কৰি আপোনালোকে যেতিয়া TARLত ক্লিক কৰিব তেতিয়া আপোনালোকে এনেদৰে দেখা পাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে বেচলাইন এছেছমেণ্ট। তো ইয়াতে বেচলাইন এছেছমেণ্টত ক্লিক কৰি তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ বেচলাইন এছেছমেণ্টৰ যিসমূহ তথ্য বা ডাটা সেইসমূহ ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। তো ছাৰ বাইদেউসকল, শিক্ষা সেতু এপত আপোনালোকে TARL সম্পৰ্কীয় ডাটাসমূহ কেনেদৰে ছাবমিট কৰিব সেই সম্পৰ্কে মই আপোনালোকক আন এটা ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। তো এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে কেৱল মাত্ৰ শিক্ষা সেতু সম্পৰ্কীয় নতুন আপডেটটোৱেই লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।